হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ'লৈ জয় ব্লগলৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো বৰ্তমান ভাল। আজি খাই আছোঁ গোলপিংগাৰ আৰু ইহঁতে খাই আছে আমুলৰ আইচক্ৰীম, মায়ে খাই আছে গোলপিংগাৰ আৰু পম্পে খাই আছে আমুলৰ আইচক্ৰীম। তো আমি এতিয়া গৈ আছোঁ সোণাপুৰৰ ফালে। আজি ভাবিছোঁ 13 তাৰিখ, আজি লাঞ্চটো আমি সোণাপুৰতে কৰি লওঁ, অলপ এনজয় হ'ব। তো গাইজ চাই থাকক, মজা পাব। সোণাপুৰত যাই আছোঁ গোলপিংগাৰ খাই মজা পাবি না। তো আইচক্ৰীমো খাই আছে বাবুই, আইচক্ৰীমটোও মজা। এই গোলপিংগাৰটো ধৰ নাই, গাড়ী যে দিগদাৰ হৈ আছে অলপ চলপ। তো গাইজ আমি যাই লওঁ। তো মজা হানবিকাই গৈছে শুই, হানবিকাই থকা হ'লেতো মজা আইচক্ৰীম পূৰা খালে হয়, তাইক লাগিলে হয় আইচক্ৰীম। হানবিকাই শুই গৈছে, কথা নাই। আমি গৈ থাকোঁ এতিয়া সোণাপুৰলৈ। এই চাই থাকক, এতিয়া আমি এইফালে গৈছিলোঁ এটা কামত, তাৰ পৰা আহি এতিয়া এই ভাই এই ট্ৰাকবিলাক কি ডেঞ্জাৰ ট্ৰাকবিলাক চলায় ভাই, একদম পূৰা ডেঞ্জাৰ ট্ৰাকবিলাক। এতিয়া গৈ আছোঁ আমি সোণাপুৰৰ ফালে। চাই থাকক জয়বিলাক, পূৰা এনজয় কৰিব। গাইজ এতিয়া আমি জৰাবাটত আছোঁ। জৰাবাটতে গাড়ী চলাই গৈ আছোঁ, পকাপকি ৰাস্তা। অলপ পিছত আমি চাওঁ কোনখন আমাৰ এই কি বুলি কয় ধাবাত যাওঁ, খাওঁ, বুঢ়া লাঞ্চো খাওঁ। যাই চাই থাকক। আজিকালি ধৰক গৰম পৰিছে গাইজ, মস্ত গৰম। আজি ধৰক বহুত গৰম হৈ আছে গুৱাহাটীততো। আজি 34 ডিগ্ৰী চেলচিয়াছ মান হৈ আছে, বহুত গৰম। তো ভাবিছিলোঁ এইফালে খাম বুলি, কিন্তু ইহঁতে ক'লে বোলে ওলা সোণাপুৰতে যাওঁ। খাবো নাই, বন্ধ, এনজয়, বিহু এনজয়। অলপ চাই থাকক জয় ব্লগ। গাইজ এতিয়া আমি দিচাং ৰিচৰ্টত সোমাইছোঁ। সোমাই পেলাই চাওঁ ৰ'বা ক'ত কি পায়। এতিয়া বহি লওঁ, বঢ়িয়াকৈ খাওঁ, এনজয় কৰোঁ এই দিচাং ৰিচৰ্ট। আহিলোঁ আমি দিচাং ৰিচৰ্ট। এইটো চাই লওক কি মজা হৈছে দিচাং ৰিচৰ্টটো, একদম মজা আছে। আজি গাড়ী চাড়ী, আজি কাৰ ৰাইডিঙতো লওঁ নেকি দিচাং ৰিচৰ্টত, চাই লওঁ গোটেই আজি ক'ত খাওঁ গোটেইখিনি আজি চাই লওঁ। চাই পেলাই হানবিকাৰ ৰেডি, গোটেই ৰেডি, আজি খাওঁ। কিমান মান লয় ৰাইড ল'লা? এইবিলাক ৰাইড ল'লে কি টকা নাই? ক'ত ঘূৰে গাইজ এতিয়া আমি আহিছোঁ দিচাং ৰিচৰ্ট। হাই এটা দি গোটেইকেইটা আজি মা দেউতা হৈছে, গোটেইকেইটা একদম পূৰা। আমাৰ প্লেট আহিল এতিয়া, এয়া অনিয়ন আৰু জলকীয়া আৰু নেমু আহিছে। বাকী খানা অহা নাই, আমি খানাৰ কাৰণে ৰক্ষককেইটাই ৰৈ আছোঁ। মাৰ্চিক দে হাই দিয়া মাৰ্চিক, হাই দিয়াচোন এটা, হাই দিয়া। তোমাৰ নামটো কি কোৱাচোন? তুমি কোন ক্লাছত পঢ়া? LKG কি UKG? তোমাৰ স্কুলখনৰ নাম কি কোৱা? শ্ৰীৰাম একাডেমি। আচ্ছা, তুমি কোনটো বিষয়ত ভাল পোৱা, কোনটো ছাবজেক্ট ভাল পোৱা? মেথছ, ইংলিছ, ছায়েন্স? মেথছ হয়। অ' আচ্ছা দিয়া, ঠিক আছে। এইটো হানবিকা অঁ, হানবিকা কি চৌধুৰী? অঁ আমি দিচাঙৰ পৰা যাব ওলাইছোঁ। খোৱা লোৱা হ'ল, এতিয়া আমি ওলালোঁ দিচাঙৰ পৰা। তো খালোঁ আমি মোটামুটি 3000 টকামানৰ খালোঁ, মজা লাগিল। খালোঁ কিন্তু আজি দুগুৰি খাইছোঁ, লেগ পিচ খাইছোঁ, মজা লাগছে গাইজ। তো এতিয়া ওলাই আছোঁ। তো চাই থাকক জয় ব্লগ, আৰু ঘৰ যাই আপোনালোকক ভিডিঅ'টো খতম কৰিম আৰু কিবা কিবি দেখাম আৰু চাই থাকক, আৰু কিবা কিবি থাকিব পাৰে আৰু চাই থাকক। তো গাইজ এতিয়া আমি কিনি আছোঁ উৰুকাৰ মাছ। তো উৰুকাৰ মাছ পূৰা ভৰি গৈছে আমাৰ কাহিনী পৰা, দেখছে বহুত মাছ আছে, একদম মাছে একদম। আমি লৈছোঁ এতিয়া 1 কিলো, তো ভগাই ল'ম। গাইজ বজাৰৰ পৰা আহিলোঁ, এয়া মাছ আনিলোঁ আমাৰ উৰুকাৰ কাৰণে, আৰু পিঠা চিঠা আনিলোঁ। এয়া আপোনাৰ পিঠা আৰু জিকা আৰু নেমু টেঙাই দি আজি মাছ বনাওঁ। এইমাত্ৰ গাটো ধুই আহিলোঁ, কাৰণ ৰাতিপুৱাৰ পৰা সময় পোৱা নাছিলোঁ, ইফালে কৰোঁতে অলপ কাম আছিল। তাৰপিছত ইফালে অলপ ধাবাটো গ'লোঁ, আপোনালোকেতো দেখা পাইছে। হানবিকাই পায়খানা কৰিব চেষ্টা কৰিছে, পায়খানা কৰিব পৰা নাই, অলপ তাইৰো মানে পেটৰ অলপ প্ৰব্লেম হৈ আছে। তো যি কি নহওক, এতিয়া আমি চাহটো খাই যাওঁ, চাহ বনাই আছে। তাৰপিছত ৰাতি মাছ বনাম, দেখাই থাকিম। তাৰপিছত ৰাতিলৈ ব্লগটো সমাপ্ত কৰিম, চাই থাকিব জয় ব্লগ। গাইজ এতিয়া ভাজি আছোঁ আমি মাছ, এই বঢ়িয়া মাছ আনিছিলোঁ আজি
এইটো আছিল আজি ভোকৰ কাৰণে আজি ৰৌ মাছ আনিছিলোঁ তো মজা ৰৌ মাছটো বিৰাট ডাঙৰ আছিল তো পম্পী আজি জিকা টেঙা লগত খাম পম্পী আমাৰ জিকা কাটি আছে নেমু টেঙাই দি হানবিকাই চাই আছে টিভি বাবুই চাই আছে বাবুই কিতাপ ল'ব এতিয়া কিতাপ পঢ়িব তো মা আছে শুই সিফালে তো বঢ়িয়াকৈ আমি আজি বহাগ বিহুৰ উৰুকাটো পালন কৰোঁ আৰু আপোনালোকক চবলৈ বহাগ বিহুৰ শুভেচ্ছা থাকিল আৰু আপোনালোকৰ দিনটো যদি এনেকৈ গোটেই বছৰটো ভালকৈ পাৰ হয় সেয়াই কামনা কৰে আজি এই জয় ব্লগটো কৰিছোঁ তাৰপিছত আৰু চাই থাকক জয় ব্লগ আৰু তো গাইজ আমাৰ জিকা আৰু টেঙাৰ মাছৰ আঞ্জা কমপ্লিট হৈ গ'ল এই গাইজ বন্ধ কৰি দিলোঁ হৈ গ'ল আমাৰ জিকা আৰু টেঙা মজ্জা হৈছে গাইজ নেমু চিপি দিছোঁ আপোনালোকে বনাবচোন ৰেচিপিটো জিকা আৰু আলু দিব পাঁচফোৰণ আৰু মিঠাতেল দি পেলাই ভাজি যেতিয়া সিদ্ধ হৈ যাব আলুটো তাৰপিছত পানী দিব পানী দিয়াৰ পিছত নেমু চেপি দিব এটা কৈছোঁ নাই গাইজ মজা তো হৈ গ'ল তো গাইজ আমি এবাৰ আৰু ওলাই আহিলোঁ এতিয়া মাছ চাছ হৈ গ'ল মাছ চাছ ওলাই আহি পেলাই গাড়ীত তেল ভৰাব আহিছোঁ তেল ভৰাৰ উদ্দেশ্যটো কি হ'ল জানেনে কৈছাচোন ভাজিক তেল ভৰাৰ উদ্দেশ্যটো হ'ল কি ধামাকা ৰাইড হ'ব যায় আছে ৰাতি আজি ৰাতি ধামাকা ৰাইড হ'ব যায় আছে চাই থাকক মিছ নকৰিব আহি আছে ধামাকা ৰাইড আজি ৰাতি আমি ওলাম ইয়াৰ পৰা অলপ পিছত আপোনালোকক জনাই দিম নতুন ব্লগ ষ্টাৰ্ট কৰিম তাত আপোনালোকে গম পাই যাব আমি এনেও ক'ত যাম আজি এই ৰাতি তো চাই থাকক জয় ব্লগ এইটো ব্লগত নকওঁ এইটো ব্লগত আপোনাক জাষ্ট কৈ দিলোঁ হয়নে কৈ দিলোঁ এতিয়া গৈ আছোঁ আমি তেল ভৰাব চাই থাকক জয় তো গাইজ আমাৰ ভাত আহি গ'ল এয়া ভাত আৰু এয়া টেঙা আৰু মাছ এইটো বঢ়িয়াকৈ খাই লওঁ খাই লৈ পেলাই আজি ইয়াৰ ব্লগটো শেষ কৰোঁ তো কেনেকুৱা পাইছে আজিৰ এইটো ব্লগটো চাই ধাবাত গ'লোঁ ধাবাৰ পৰা আহি ঘৰত উৰুকা পালন কৰিলোঁ সৰুকৈ উৰুকা মাছ খালোঁ এইখিনি আছিল আজিৰ ব্লগটো তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু জয় ব্লগ চেনেলটো আগুৱাই লৈ যাওক আৰু নতুন নতুন ভিডিঅ' পাব আৰু ধামাকা ভিডিঅ' এটা আহি আছে আমি পেট্ৰল চেট্ৰল ভৰোৱা হৈ গ'ল আহি আছে টাইটেল থাম্বনেইল চাই গম পাই যাব ধামাকা ভিডিঅ' লাইক জয় ব্লগ